BTAD অঞ্চলত চলি থকা হত্যাহিংসা বন্ধ কৰা, হত্যাহিংসাৰ লগত জড়িত অপৰাধীসকলক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰা, জনগণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা, BTC চুক্তি পুনৰীক্ষণৰ দাবীত আজি গুৱাহাটীৰ দীঘলীপুখুৰীত থকা লক্ষীধৰ বৰাক্ষেত্ৰত সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চই এক ধৰ্ণা কাৰ্যসূচী পালন কৰে। আজিৰ ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৱে সাংবাদিকক জনায় যে বিশেষকৈ BTAD অঞ্চলত হত্যাহিংসা তথা নৃগোষ্ঠীয় নিৰ্মূলীকৰণ অভিযানৰ যি ধাৰাবাহিক প্ৰক্ৰিয়া বিগত 1989 চনৰ পৰাই অব্যাহত চলি আহিছে, এই ষড়যন্ত্ৰৰ অংশ হিচাপে বিগত 2 মাহৰ ঘটনা প্ৰবাহত কমেও 66জন লোক নিহত হোৱাৰ লগতে আন 10জন লোক এতিয়াও নিৰুদ্দিষ্ট হৈ আছে। গতিকে আজি ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ তথা আক্ৰাছুৰ সভাপতি ইতেশ্বৰ বৰ্মনে কয়, আপোনালোকে নিশ্চয় জানে BTAD যিটো অঞ্চলত একেবাৰে ধাৰাবাহিকভাৱে যি হত্যা হিংসা চলি আছে, ইয়াত যি মানুহক নৃগোষ্ঠীয় মানুহক যি চাফাই অভিযান আৰম্ভ কৰিছে, তৎসত্ত্বেও কিন্তু আজি অসমৰ চৰকাৰ নীৰৱ ভূমিকা গ্ৰহণ কৰিছে। সেইকাৰণে আমি এই চৰকাৰৰ কোনো ভেলু নাই, এই চৰকাৰৰ জনগণৰ প্ৰতি কোনো আস্থা নাই, কোনো দায়িত্ব নাই। তেনেকুৱা এক পৰিৱেশত এই অসমৰ জনগণে আজি চিঞৰিবলৈ বাধ্য হৈছে। সেইকাৰণে আমি কৈছোঁ যে BTAD যিটো ধাৰাবাহিকভাৱে যিটো হত্যা, এই হত্যা সোনকালে বন্ধ হ'ব লাগে। আজিৰ পৰাই আমাৰ এই আন্দোলনৰ কাৰ্যসূচী তৰুণ গগৈ যদি বুজি নাপায়, আজি আমি ইয়াত সন্মিলিত জনগোষ্ঠীৰ আমি 21টা সংগঠনৰ মূল মুৰব্বী মানুহখিনিহে আহিছোঁ। পিছত আমি সকলো জনগণক আমি ৰাজপথত ওলাই আহিবলৈ আমি আহ্বান জনাম। তেতিয়া কিন্তু ইয়াৰ পৰিৱেশ বিষম হ'ব আৰু তেতিয়া ইয়াৰ প্ৰত্যুত্তৰ কিন্তু এদিনাখন তৰুণ গগৈ দিব লাগিব। সেইকাৰণে আমি কৈছোঁ, এনেকুৱা ভ্ৰষ্টাচাৰী, এনেকুৱা কোনো সচেতন নোহোৱা এজন মুখ্যমন্ত্ৰী এই অসমত কোনো শাসন কৰাৰ কোনো অধিকাৰ নাই। সেইকাৰণে তৰুণ গগৈয়ে অতি সোনকালে পদত্যাগ কৰিব লাগে। আনফালে আজিৰ 23টা জনগোষ্ঠীয় সন্মিলনীৰ ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকি কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াই জনায় যে চৰকাৰী পক্ষই পাকে প্ৰকাৰে হত্যাকাৰী সন্ত্ৰাসবাদীসকলক সহযোগ কৰাৰ পৰিণতি হিচাপেই সশস্ত্ৰ দুৰ্বৃত্তসকলে সমগ্ৰ BTAD অঞ্চলত কুটাঘাতমূলক কাৰ্যকলাপ বৃদ্ধি কৰাৰ সুযোগ পাইছে বুলি নৱকুমাৰ শৰণীয়াই কয়। BTAD যিমানবিলাক হত্যাহিংসা আছে, এইটো আচলতে কোনো বাহিৰৰ পৰা বা কোনোবা ফৰেনাৰ আহি কোনোবা বিশেষ অদৃশ্য ব্যক্তি আহি এইবিলাক কৰা নাই। নিশ্চয় ইয়াৰে কিছুমান দল সংগঠন যিবিলাক আছে তেওঁলোকে কৰিছে। গতিকে এইটোৱে প্ৰমাণ কৰে যে বিগত সময়বিলাকত তথ্য প্ৰমাণ থকাৰ পিছতো কোনো দোষীক কোনো শাস্তি দিয়া হোৱা নাই, কোনো কাৰ্য কৰা হোৱা নাই। আপোনালোকে আজি নিজেই গম পায় যে BTAD যিমানবিলাক হত্যাহিংসা হৈছে তাৰ কাৰণে কেইজনে জেল খাটিছে, কেইজনে শাস্তি খাইছে, নিশ্চয় হোৱা নাই। গতিকে এইটোৱে প্ৰমাণ কৰে যে ইয়াত আচলতে চৰকাৰ আছে, দেশৰ কিবা ব্যৱস্থা আছে নে কি নাই। আৰু যাৰ কাৰণতে এই সমগ্ৰ জনসাধাৰণে আমাৰ নিচিনা ব্যক্তি এজনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছিল যে নিশ্চয় BTAD এই ঘটনাবিলাকৰ ক্ষেত্ৰত আমি এটা ব্যৱস্থা কৰিব পাৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।